নমস্কাৰ আজিৰ ভিডিঅ'ত আমি চাম এচিড ক্ষাৰক আৰু লৱণৰ কেইটামান MCQ which is important for HSLC 2026 এটা তোমালোকক মই লিখি দিছো এইকেইটা আমাৰ HSLC 2026 লৈ ইম্পৰ্টেন্ট আৰু আমাৰ মেইন চেনেলত ইতিমধ্যে ভালেখিনি MCQ ডিসকাশন কৰা হ'ব পিছৰ পৰ্যায়ত ভিডিঅ'বিলাক আহিব গতিকে আজি আমি জাস্ট ট্ৰায়াল হিচাপত আজি আমি MCQ প্ৰেক্টিছ কৰিম এতিয়া মই প্ৰথম কোৱেশ্চনটো তোমালোকৰ আগত দাঙি ধৰিছো এতিয়া মই ক্যামেৰাটো অফ কৰি লৈছো যাতে তোমালোকে ভালকে দেখা পাও তলৰ কোনটো ব্লিচিং পাউডাৰ অৰ্থাৎ তলৰ কোনটো ব্লিচিং পাউডাৰ বুলি সুধিছে ইয়াৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাও তলৰ কোনটো ব্লিচিং পাউডাৰ বুলি সুধিলে আমি প্ৰথমে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেতটো জানিব লাগিব যে ৰাসায়নিক সংকেতটো কি অৰ্থাৎ ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেতটো তোমালোকে বহুতবাৰ পঢ়ি চাও আৰু হয়তো তোমালোকৰ মনতো ৰৈছে এইটো হৈছে ক্যালসিয়াম অক্সিক্লোৰাইড বুলি কোৱা হয় ব্লিচিং পাউডাৰক গতিকে আমি যদি সংকেতটো লিখিবলৈ যাও ক্যালসিয়াম তাৰ পিছত অক্সিজেন আহিব ক্যালসিয়াম অক্সিক্লোৰাইড আৰু অক্সিজেন যেহেতু যোজ্যতা 2 গতিকে ক্লোৰিনৰ তলত 2 এটা বহিব ক্যালসিয়াম অক্সিক্লোৰাইড অৰ্থাৎ অপচন নম্বৰ 2 টো আমাৰ ইয়াতে মিলিছে গতিকে অপচন নম্বৰ বি ইজ দা কাৰেক্ট চইচ অৰ্থাৎ অপচন বি টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈ যাব নেক্সট যদি চাও এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো এটা কি এটা থাকিব লাগিছিল উৎপন্ন হোৱা গেছটো কি এটা এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে তোমালোকৰ হয়তো মুখস্থ হৈ গৈছে যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে H2O2 H2 গেছ উৎপন্ন কৰে অৰ্থাৎ H2 মানে হৈছে হাইড্ৰোজেন অৰ্থাৎ হাইড্ৰোজেন গেছটো উৎপন্ন কৰিব এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে এতিয়া তোমালোকে চাবা এচিডে Na সোডিয়ামৰ লগত এচিডে বিক্ৰিয়া কৰিলে NaCl plus H2 উৎপন্ন হ'ব ওকে H2 হাইড্ৰোজেন গেছ অপচন নম্বৰ এ টো ইয়াতে কাৰেক্ট অপচন হ'ব একদম মনত ৰাখিবলগীয়া কোৱেশ্চন নেক্সট প্ৰথম লৱণৰ pH কি প্ৰথম লৱণ আমি কেতিয়া পাও যেতিয়া তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰে তীব্ৰ দীৰ্ঘইকাৰ হ'ব তোমালোকে চাইবা তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকে বিক্ৰিয়া কৰে যাৰ pH ৰ মানটো হৈছে 7 strong acid আৰু strong base অৰ্থাৎ অপচন নম্বৰ ডি টো এতে কাৰেক্ট অপচন হ'ব মই লিখি দিছো অপচন নম্বৰ ডি টো ক্লিয়াৰ নেক্সট লঘু সালফিউৰিক এচিডে বিক্ৰিয়া নকৰা ধাতুটো কি লঘু সালফিউৰিক এচিডে বিক্ৰিয়া নকৰা ধাতুটো হৈছে Ag অৰ্থাৎ সিলভাৰ অপচন নম্বৰ ডি ইজ দা কাৰেক্ট চইচ প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় অৰ্থাৎ প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এচিড প্লাস ক্ষাৰক এচিড প্লাস ক্ষাৰক লগ হৈ আমাৰ লৱণ আৰু পানী উৎপন্ন হয় এইটোক আমি প্ৰশমন বিক্ৰিয়া বোলো ওকে এইটো আমি প্ৰশমন বিক্ৰিয়া বোলো গতিকে প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় লৱণ আৰু পানী আৰু যদি আমি ভালকে চাও NaOH ক্ষাৰক HCl এচিড ইয়াত উৎপন্ন হ'ব H2O এটো আমি পানী প্লাস NaCl এইটো হৈছে লৱণ ওকে গতিকে লৱণ আৰু পানী অৰ্থাৎ অপচন নম্বৰ ডি ইজ দা কাৰেক্ট চইচ ফৰ দা গিভেন কোৱেশ্চন কেনে পালা এক্সপ্লেনেশন খিনি তোমালোকে জনাবা এটা আমাৰ মেইন চেনেল হয় তাৰ লগে আছে এই যদিও আমি এইটো ভিডিও তোমালোকৰ কনসেপ্ট ষ্টাডি আছাম এই চেনেলটো দি আছো কনসেপ্ট ষ্টাডি আছাম সাবস্ক্রাইব কৰি লবা বহুত ধুনীয়া কন্টেন্ট আহি আছে সাবস্ক্রাইব কৰি লবা ওকে থ্যাংক ইউ